ইয়াৰ আগলৈকে আমি কি শিকিছিলোঁ স্মল ইণ্টেষ্টাইনৰ বিষয়ে শিকিলোঁ আমি চেপ্টাৰ 2টো পঢ়ি আছিলোঁ নিউট্ৰিশ্যন ইন এনিমেলছ আৰু তাত আমি কি শিকিলোঁ স্মল ইণ্টেষ্টাইনত কেনেকৈ এবজৰ্পশ্যন হয় আমি তালৈ শিকিলোঁ আৰু এবজৰ্পশ্যন এছিমিলেশ্যন এই গোটেই কথাখিনি আমি গম পালোঁ ইয়াৰ পাছত আহিলে লাৰ্জ ইণ্টেষ্টাইন কাৰণ স্মল ইণ্টেষ্টাইনৰ পাছত যিখিনি ফুড থাকে সেইখিনি ক'ত যায় লাৰ্জ ইণ্টেষ্টাইনত যায় কিন্তু কোনখিনি ফুড যাব অলৰেডি আমাৰ যিখিনি দৰকাৰী বস্তু আছিলে সেইখিনি কি হৈ গ'ল এবজৰ্ব হৈ গ'ল এবজৰ্পশ্যন ক'ত হ'ল আমাৰ যিটো স্মল ইণ্টেষ্টাইন আছে তাতে এবজৰ্পশ্যন হৈ গ'ল গতিকে স্মল ইণ্টেষ্টাইনত যদি এবজৰ্পশ্যন হ'ল তেতিয়াহ'লে আমাৰ লাৰ্জ ইণ্টেষ্টাইনত কোনখিনি যাব লাৰ্জ ইণ্টেষ্টাইনত সেইখিনি যাব যিখিনি ৰিমেইনিং ৱেষ্ট হয় সেই গোটেইখিনি ক'ত যাব লাৰ্জ ইণ্টেষ্টাইনত যাব গতিকে ৰিমেইনিং ৱেষ্টখিনি লাৰ্জ ইণ্টেষ্টাইনত যাব আৰু তোমালোকে স্মল ইণ্টেষ্টাইন দেখিছিলা ইয়াৰ মাজত এনেকৈ সোমাই থাকে সৰু সৰুকৈ আৰু এইখন পিকচাৰ হৈছে লাৰ্জ ইণ্টেষ্টাইন আৰু এইটো কি হয় ডাঙৰ হয় স্মল ইণ্টেষ্টাইনতকৈ তাৰ ৱাইড মানে উইথটো বেছি শকত হয় বেছি স্মল ইণ্টেষ্টাইনটো দীঘল আছিলে কিন্তু পাক খাই আছিলে আৰু মিহি আছিলে কিন্তু লাৰ্জ ইণ্টেষ্টাইনটো কি হয় ৱাইডাৰ হয় শকত হয় বস্তুটো কিন্তু স্মল ইণ্টেষ্টাইনতকৈ লেন্থত সৰু হ'ব গতিকে লাৰ্জ ইণ্টেষ্টাইনত এতিয়া কি হ'ব যিখিনি আনডাইজেষ্টেড ফুড আছে সেইখিনি তালৈ যাব তাৰ পাছত যিখিনি আমাৰ মানে যিখিনি তোমাৰ হেৰি থাকে এবাৰ ডাইজেষ্ট হৈ যোৱাৰ পাছত ৰিমেইনিং ৱেষ্টখিনিহে লাৰ্জ ইণ্টেষ্টাইনত যায় বুলি কৈছোঁ লাৰ্জ ইণ্টেষ্টাইনৰো একচুৱেলি বহুতকেইটা পাৰ্ট আছে তোমালোকক সেইখিনি ইমান ডিটেইলছত দিয়া নাই কাৰণে আমি এতিয়া ষ্টাডি নকৰোঁ সেইখিনি বস্তু কিন্তু তোমালোকে যেতিয়া ক্লাছ 10 পাবা তাত তোমালোকে আকৌ লাইফ প্ৰচেছবিলাক পাবা আৰু তাত তোমালোকে ইয়াত থকা নিউট্ৰিশ্যনৰ বিষয়ে আকৌ ভালকৈ পাবা ডিটেইল ষ্টাডি পাবা আৰু তাত কি থাকিব এই স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইনৰ পাৰ্টবিলাক আমি তেতিয়া ভালকৈ ষ্টাডি কৰিলেও হৈ যাব এতিয়া তোমালোকে জাষ্ট জানি থোৱা যে লাৰ্জ ইণ্টেষ্টাইনত কি হয় যিখিনি ৰিমেইনিং ৱেষ্ট আছে সেইখিনি যায় আৰু ৰিমেইনিং ৱেষ্টখিনিক আমি কি বুলি কওঁ ফেচিয়েল মেটাৰখিনি মানে যিখিনি ওলাই দিব লাগে ৱেষ্ট প্ৰডাক্ট সেইখিনি কেনেকুৱা অৱস্থাত থাকে ছেমি ছলিড হৈ থাকে আৰু ইয়াৰ প্ৰথমতে আমি লিখি লওঁ যে ইয়াৰ লেংথটো কিমান ইট ইজ ৱাইডাৰ এণ্ড shorter than small intestine তোমালোকে লগে লগে লিখি যাবা wider and shorter than small intestine তাৰ widthটো বেছি আৰু ইয়াৰ লেংথটো কিমান বুলি কৈছে লেংথ ইজ 1.5 মিটাৰ ভাবাচোন 1.5 মিটাৰ ইয়াতে সোমাই আছে আৰু স্মল ইণ্টেষ্টাইনটোতো আছেই বহুত দীঘল গতিকে আমাৰ 9 মিটাৰ এলিমেণ্টাৰী কেনেল হ'বলৈ ইমান প্ৰব্লেম নাই গতিকে ইয়াত কোনখিনি যায় ইট এবজৰ্ব ৱাটাৰ ইয়াৰ ফাংচনটো কি হোৱাট ইজ দ্য ফাংচন অফ লাৰ্জ ইণ্টেষ্টাইন ফাংচন বুলি ক'লে কি লিখিবা ইট এবজৰ্বছ ৱাটাৰ কাৰণ আমি যিখিনি ৱেষ্ট প্ৰডাক্ট ৰিলিজ কৰোঁ সেইখিনি কাৰণে আমাক কি লাগে ৱাটাৰ লাগে সেইকাৰণে এবজৰ্ব ৱাটাৰ absorbs salt from undigested food মানে undigested যিখিনি ফুড আছিলে তাৰ পৰা ৱাটাৰ আৰু সল্ট ইহঁতে কি কৰে এবজৰ্ব কৰি লয় চ' ডেট ইট কেন মানে ৰিইউজ ইট মানে যাতে সেইখিনি কামত লগাব পাৰে আনডাইজেষ্টেড ফুড আৰু কি কৰে আৰু জাষ্ট যিখিনি ৰিমেইনিং ৱেষ্ট থাকে ৰিমেইনিং ৱেষ্টখিনি আকৌ ক'লৈ গুচি যাব ৰিমেইনিং ৱেষ্ট goes into the rectum এই পৰ্চনটোলৈ গুচি যায় rectum তাৰ পাছত এনাছেদি আমাৰ ওলাই যাব remaining waste goes into rectum rectumৰ সহায়ত ই ক'লে ওলাই যাব আমাৰ যিটো এনাছ আছে এনাছেদি ইজেক্ট হৈ যাব আৰু যিখিনি ফেচিয়েল মেটাৰ মানে ফেচিয়েল মেটাৰ বুলি আমি কোনখিনি কৈছোঁ যিখিনি আনডাইজেষ্টেড ৱেষ্টখিনিক আমি কি বুলি কৈছোঁ ফেচিয়েল মেটাৰ বুলি কৈছোঁ ফেচিয়েল মেটাৰ ইজ ৰিমুভড থ্ৰু কি এনাছ আৰু এই প্ৰচেছটোকে কি বুলি কয়
ইজেশ্যন বুলি কয় এই প্ৰচেছটোক আমি কি বুলি কওঁ ইজেশ্যন সেইটো তোমালোকে মনত ৰাখিবা হোৱাট ইজ ইজেশ্যন ইজেশ্যন মিনছ দ্য when the facial matter is removed through anus that is known as ইজেশ্যন আৰু এই ফেচিয়েল মেটাৰখিনি কেনেকৈ আহিলে লাৰ্জ ইণ্টেষ্টাইনৰ পৰা ফেচিয়েল মেটাৰ যিখিনি এনাছৰ থ্ৰুৱেদি ৰিমুভ হৈ যায় তাক সেই প্ৰচেছটোকে আমি কি বুলি কওঁ ইজেশ্যন বুলি কওঁ গতিকে এইখিনি হৈছে লাৰ্জ ইণ্টেষ্টাইনৰ বিষয়ে তোমালোকে নোট ডাউন কৰি ল'বা আৰু যদি কিবা বুজি নোপোৱা মোক সুধিবা তাৰ পাছত আমি আহোঁ ডাইজেশ্যন ইন গ্ৰাছ ইটিং এনিমেল গ্ৰাছ ইটিং এনিমেল ইয়াত তোমালোকে দেখিছা এটা কাউ এক্সাম্পল এটা লৈছোঁ আমি গ্ৰাছ ইটিং এনিমেলবিলাকৰ ডাইজেশ্যনটো অলপ বেলেগ ধৰণৰ হয় কাৰণ ইহঁতৰ কাৰণে কি থাকে জানানে তোমালোকে ইহঁতৰ যিটো ষ্টমাক থাকে যে 4টা পাৰ্টত থাকে ষ্টমাক সেইকাৰণে সিহঁতৰ যথেষ্ট ডাঙৰ হয় ডাইজেষ্টিভ ছিষ্টেমটো যথেষ্ট ডাঙৰ হয় গতিকে ইয়াত কি হয় সিহঁতে কি কৰে যেতিয়া নাখায় তেতিয়াও সিহঁতে কি কৰি থাকিব পাৰে চুবাই থাকে সেইটো কেলে সিহঁতে একচুৱেলি এবাৰ খোৱাৰ পাছত আকৌ সেই বস্তুখিনি উলিয়াই পেলাই সিহঁতে কি কৰে চিউইং কৰি থাকে গতিকে সেই প্ৰচেছটো আছে সিহঁতে কি কৰে যেতিয়া মানে ঘাঁহ খায় তেতিয়া সিহঁতে কুইকলি চুৱেল' কৰি থয় জাষ্ট গিলি থৈ দিয়ে যেতিয়া ঘাঁহখিনি খায় তেতিয়া সিহঁতে চুবাই নাথাকে আমি এতিয়া ভাত খালোঁ এবাৰ ভাত খালোঁ আৰু আকৌ আমি পিছত চুবাবলৈ তাৰ অপশ্যন নাথাকে কিন্তু গৰু ছাগলী বা এনেকুৱা ধৰণৰ যিবিলাক গ্ৰাছ ইটিং এনিমেল থাকে সিহঁতে কি কৰে প্ৰথমতে সেইখিনি চুৱেল' কৰি লয় যিবিলাক গ্ৰাছ থাকে সেইখিনি চুৱেল' কৰি ল'ব তাৰ পাছত দিনটো সিহঁতে কি কৰি থাকিব চিউ কৰি থাকিব চুবাই থাকিব গতিকে ইয়াক সিহঁতে ক'ত ষ্ট'ৰ কৰে প্ৰথমতে যিখিনি গ্ৰাছ সিহঁতে চুৱেল' কৰিব সেইখিনি কোনটো পৰ্চনত ষ্ট'ৰ কৰে জানানে এই ৰিউমেন বুলি এইখিনি পৰ্চনতে সিহঁতৰ মানে ফ্ৰণ্ট ষ্টমাকত মানে এটা পাৰ্ট থাকে ৰিউমেন বুলি সেই পাৰ্টটোত সিহঁতে কি কৰে ষ্ট'ৰ কৰে সিহঁতে এই পাৰ্টটো মানে কি হয় ইয়াতে কি হয় ফুল্লি ডাইজেষ্ট হৈ নাযায় যিখিনি হেৰি আছে সিহঁতৰ ফুড আছে সেইখিনি ফুল্লি ডাইজেষ্ট নহয় পাৰ্চিয়েলি ডাইজেষ্টেড ফুডখিনি সিহঁতে কি বুলি কয় এই ইয়াত যিখিনি ডাইজেষ্ট হ'ব সেইখিনিক আমি কি বুলি ক'ম কাড বুলি ক'ম মই লিখি যাওঁ তোমালোকে একেলগে এতিয়া লিখি যাব পাৰিবা কুইকলি swallow grass and store stores বুলি লিখিব হ'ল stores it in what portion in rumen আৰু তাত ফুডখিনি কমপ্লিট ডাইজেশ্যন হয়নে কমপ্লিট ডাইজেশ্যন নহয় here the partially digested food is known as the partially digested food is known as কাৰ্ড তাক আমি কি বুলি ক'ম কাট বুলি ক'ম ইয়াত এইটো পৰ্চনত যিখিনি ফুড থাকিব এতিয়া সেইখিনিক আমি কি বুলি ক'ম অলপ হ'লেতো ডাইজেষ্ট হ'বই কাৰণ জাষ্ট গিলিলেও তোমাৰ অলপ হ'লেও তাতে চেলাইভা এইবিলাক বস্তু আহি পেলাই তাত যেতিয়া তাত একশ্যন কৰিব ডেফিনেটলি কি হ'ব তাত অলপমান হ'লেও ডাইজেশ্যন হ'বই গতিকে সেইখিনি ডাইজেষ্টেড পাৰ্চিয়েলি ডাইজেষ্টেড ফুডখিনিক আমি কি বুলি কৈছোঁ কাট বুলি কৈছোঁ আৰু এই কাটখিনি আকৌ কি হ'ব পাৰে মাউথলৈ গুচি আহিব পাৰে মুখলৈ গুচি আহিব পাৰে যিখিনি পাৰ্চিয়েলি ডাইজেষ্টেড ফুড সেইটো চিষ্টেম আমাৰ নাথাকে একচুৱেলি কিন্তু কাউ বাফেলো এইবিলাকৰ থাকে আৰু অকণমানকৈ আহি থাকে আৰু তেতিয়া কি কৰে সিহঁতে যেতিয়া মুখলৈ আহি যায় আৰু সেই প্ৰচেছটোকে কি বুলি কোৱা হয় ৰিউমিনেশ্যন বুলি কোৱা হয় সিহঁতে পিছত চিউ কৰি থাকে এতিয়া ৰিউমিনেশ্যন মানে কি এই কথাটো তোমালোকে ইম্পৰ্টেণ্ট সুধি দিয়ে পটককৈ তোমালোকৰ এই গোটেই প্ৰচেছটো কেতিয়াবা এক্সপ্লেইন কৰিবলৈ দিয়ে নহ'লে তোমালোকক ডাইৰেক্টলি সোধে হোৱাট ইজ ৰুমিনেশ্যন গতিকে ৰুমিনেশ্যন মানে কি when the cud returns to the mouth তেতিয়া কি কৰে in small lumps এইটো লিখি থোৱা in small lumps সৰুকৈ আহে অলপকৈ আহে এগালটো একেলগে গোটেইখিনিতো একেলগে আহিব নোৱাৰে and the animal কি কৰিব এনিমেলটোৱে কি কৰিব choose it and the animal choose it this process is known as rumination তেনেকৈ লিখি দিবা তাৰ পাছত ruminants মানে কি the animals which undergo rumination is known as ruminants যিবিলাক
এনিমেলৰ এই ৰুমিনেশ্যন প্ৰচেছটো হয় তেতিয়া সেইবিলাক এনিমেলক আমি কি বুলি কওঁ ৰুমিনেণ্ট বুলি কওঁ are called as ruminants গতিকে এইখিনিলৈকে তোমালোকে নোট ডাউন কৰি লোৱা তাৰপাছত চাবা ৰুমিনেশ্যন প্ৰচেছ গম পালো কাঠখিনি কি হ'ব আকৌ গুচি আহিব গুচি অহাৰ পাছত আকৌ চিউইং কৰিব তেতিয়া আমি তাক কি বুলি ক'ম ৰুমিনেশ্যন বুলি ক'ম ৰুমিনেশ্যন প্ৰচেছ আৰু এই এনিমেলবিলাকক আমি কি বুলি কওঁ ৰুমিনেণ্টছ বুলি কওঁ আচলতে আৰু ইয়াত কি হয় জানানে ইহঁতৰ এই গ্ৰাছবিলাকত যিবিলাক গ্ৰাছ খায় যে সেই গ্ৰাছখিনি আকৌ কি হয় তাত এটা ইম্পৰ্টেণ্ট এটা বস্তু থাকে যিটো তোমালোকে যেতিয়া ক্লাছ 8 পাবা তেতিয়াও পাবা এই বস্তুটোৰ বিষয়ে মানে এটা বস্তু থাকে যিটো আমি তোমালোকে একচুৱেলি এতিয়া পাইছা কাৰ্বহাইড্ৰেট বুলি পাইছা গ্লুক'জ পাইছা ষ্টাৰ্চ পাইছা কিন্তু এই ৱৰ্ডটো নাই পোৱা এইটো ৱৰ্ড হৈছে চেলুলোজ গ্ৰাছত কি থাকে চেলুলোজ থাকে গ্ৰাছত মানে একচুৱেলি প্লাণ্টবিলাকতে চেলুলোজটো থাকে কেনেকৈ থাকে প্লাণ্টৰ যিটো চেল সেই চেলটোৰ ৱালত কি থাকিব চেলুলোজ থাকে সেইকাৰণে প্লাণ্টবিলাক খুব হাৰ্ড হয় যে সেইটো কাৰণে হয় আৰু সেই চেলুলোজটো ডাইজেষ্ট কৰাটো ইমান ইজি নহয় সেইকাৰণে হিউমেনবিলাকে বা বেলেগ কিছুমান এনিমেলে এই চেলুলোজ পৰ্চনটো ডাইজেষ্ট কৰিব নোৱাৰে কিন্তু এই যে গ্ৰাছ ইটিং এনিমেলবিলাক আছে ফৰ এক্সাম্পল কাউ বাফেলো ইহঁতৰ কি থাকে যিটো চেলাইভা থাকে বা ৰিউমেন থাকে সেই ৰিউমেনটোৰ কি হয় ৰিউমেনত কি হয় এই যে ৰিউমেন থাকে যে এই ৰিউমেনত যিবিলাক এনজাইম থাকে ডেট এনজাইম বা তাত কি থাকে এটা বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়াটোৱে কি কৰিব পাৰে তাৰ চেলুলোজ পৰ্চনটো ডাইজেষ্ট কৰিব পাৰে সেইটো এটা ইম্পৰ্টেণ্ট কথা দ্য বেক্টেৰিয়া প্ৰেজেণ্ট ইন দ্য ৰিউমেন কেন ডাইজেষ্ট দ্য চেলুলোজ অফ দ্য গ্ৰাছত থকা চেলুলোজখিনি কি কৰিব পাৰে ডাইজেষ্ট কৰিব পাৰে সেইটো কথা আমি লিখিব লাগিব একচুৱেলি তোমালোকে লিখি লোৱা the bacteria present in rumen ক'ত থাকিব তোমাৰ যিবিলাক এনিমেলছ আছে তাত থাকিব the bacteria present in rumen can digest the cellulose এটা cellulose কি হয় cellulose to এটা type of carbohydrate can digest the cellulose তোমালোকে লিখি থবা a type of carbohydrate present in grass complicated structure হয় আসলতে a type of carbohydrate present in starch তাৰ পাছত কিন্তু এইটো কথা তোমালোকে মনত ৰাখিবা যে হিউমেনকে আদি কৰি বেলেগ বেলেগ এনিমেলছ বিলাকে কি কৰিব নোৱাৰে ডাইজেষ্ট কৰিব নোৱাৰে চেলুলোজটো সেইকাৰণে আমি শাক খালেও কি কৰোঁ যিটো শাকবিলাক বা পাচলিবিলাকৰ বাকলি গুচাই খাওঁ তাৰপিছত শাকবিলাকো আমি ছিঙি ভাঙি পেলাই তাৰপাছত বা কাটিতে আমি কি কৰোঁ এটা লেয়াৰ আমি এৰাই দিওঁ গতিকে সেই বস্তুটো এৰাই দিয়াৰ পাছত কি হৈ যায় চেলুলোজটো তাৰ পৰা নাইকিয়া হৈ যায় গতিকে এইদৰে আমাৰ এনিমেলবিলাকৰ ফুড প্ৰচেছিং প্ৰচেছটো হয় আমাৰ কিন্তু বাকী যিবিলাক কাউ আছে বা বাকী বাফেলো আছে যিবিলাক গ্ৰাছ ইটিং এনিমেল সিহঁতেতো ডাইৰেক্টলি গ্ৰাছটোৱে খায় সিহঁতেতো গ্ৰাছটো বাছি বাছি নাখায় গতিকে সেইবিলাক যে খাব পাৰে ডেট মিনছ দে হেভ ছামথিং উইচ ইজ প্ৰেজেণ্ট ইন দেয়াৰ ষ্টমাক আৰু সেইটো কি বেক্টেৰিয়া থাকে ৰিউমেনবিলাকত যিবিলাকে কি কৰিব পাৰে চেলুলোজ পৰ্চনটো ডাইজেষ্ট কৰিব পাৰে দ' ইট ইজ ভেৰি হাৰ্ড বেছি হাৰ্ড হোৱাৰ পাছতো সিহঁতে কি কৰিব পাৰে ডাইজেষ্ট কৰিব পাৰে কিন্তু কিছুমান এনেকুৱা এনিমেল আছে যিবিলাক হৈছে হৰ্চ ৰেবিট এইবিলাকৰ আকৌ কি থাকে এটা চেক লাইক ষ্ট্ৰাকচাৰ কিছুমান থাকে কেকম বুলি কয় ইছ'ফেগাছ আৰু স্মল ইণ্টেষ্টাইনৰ মাজত ইছ'ফেগাছ আৰু স্মল ইণ্টেষ্টাইন এইটোৱে হৈছে ইছ'ফেগাছ আৰু স্মল ইণ্টেষ্টাইনৰ মাজত ইয়াতো আছে দেখিছা তোমালোকে কেকম লিখা আছে ইছ'ফেগাছ আৰু স্মল ইণ্টেষ্টাইন এইটো আছিলে ইছ'ফেগাছ আৰু এইটো আছিলে স্মল ইণ্টেষ্টাইন এইটো ইছ'ফেগাছ আৰু এইটো স্মল ইণ্টেষ্টাইন তাৰ মাজত কি আছে এই বস্তুটো এইখিনি পৰ্চনতে কি থাকে কেকাম বুলি এটা বস্তু থাকে সি আকৌ কি কৰিব পাৰে কেকামে কি কৰিব পাৰে The cellulose is digested here by the action of certain bacteria which are not present in human.
মানে কিছুমান এনিমেল আছে যিবিলাকৰ ৰিউমেনত প্ৰেজেণ্ট থাকে আৰু কিছুমান এনিমেল আছে যিবিলাকৰ ক'ত প্ৰেজেণ্ট থাকে কেকামত প্ৰেজেণ্ট থাকে এতিয়া কিছুমান এনিমেল যিবিলাকৰ ৰিউমেনত প্ৰেজেণ্ট থাকে সেইবিলাক হৈছে কেটল ডিয়াৰ কেটল বা ডিয়াৰ এইবিলাকৰ ক'ত থাকে ৰিউমেনত থকা বেক্টেৰিয়াই কি কৰিব পাৰে চেলুলোজ ডাইজেষ্ট কৰিব পাৰে আৰু এক্সাম্পলটো ইয়াতে মই দি থওঁ তোমালোকক যে এক্সাম্পলটো কি হ'ব এক্সাম্পল কেটল ডিয়াৰ এইবিলাক গ্ৰাছ ইটিং এনিমেল সব সকলোবিলাকে কাও নহ'ব পাৰে গতিকে কেটল ডিয়াৰ এইবিলাকত কি হয় ৰিউমেনত থকা যিখিনি বেক্টেৰিয়া থাকে সিহঁতে ডাইজেষ্ট কৰিব যিটো চেলুলোজ থাকে আৰু the bacteria present in কেকাম এতিয়া কেকামটো ক'ত থাকে sac like structure লিখি থবা তোমালোকে sac like structure sorry এইটো ব্ৰেকেট ক্লোজ কৰিব নালাগে between sac like structure between esophagus and small intestine esophagus spelling লিখোতে careful OESO esophagus and small intestine মানে the bacteria present in cecum মানে যেটো sac like structure থাকে সেই sac like structure টো ক'ত থাকে between esophagus and small intestine আৰু সেই কেকামত থকা ব্যাকটেৰিয়াই কি কৰিব পাৰে can digest the cellulose আৰু হেতুৰ এক্সাম্পল কি হ'ব rabbit horses এবিলাক can digest the cellulose এক্সাম্পল কি দিবা rabbit horses এতিয়া মানুহৰ ক্ষেত্ৰতো এইবিলাক আমি দেখা নাপাওঁ মানুহৰ ক্ষেত্ৰত যিবিলাক মানে বেক্টেৰিয়াৰ কথা কৈছে হিউমেন বা কেকম এইবিলাকত যে যিবিলাক বেক্টেৰিয়া থাকে ডেট আৰ নট প্ৰেজেণ্ট ইন হিউমেনছ ডেট ইজ ৱাই দ্য চেলুলোজ পৰ্চন কেনট বি ডাইজেষ্টেড বাই দ্য হিউমেন বিংছ সেইকাৰণে আমি ডাইৰেক্টলি শাক চাক বা বাকী যিকোনো বস্তুৱে আমি হাৰ্ড বস্তুটো পটককৈ আমি খাই নিদিওঁ বইল কৰি বা মানে কুক কৰি খাওঁ আমি বস্তুবিলাক বা ওপৰৰ পৰ্চনটো এৰাই পেলাই খাওঁ এতিয়া আমি গছ এজোপাটোক আমি খাই নিদিওঁ বা আমি কি নকৰোঁ ঘাঁহ চাহবিলাকতো আমি নাখাওঁ গতিকে এই বস্তুবিলাক যে উই ডু নট টেক দেম এজ আৱাৰ ফুড বিকজ উই কেনট ডাইজেষ্ট দেম আৰু সেইকাৰণে শাক চাক এই জাতীয় বস্তুবিলাক আমাক কি কয় ৰাতি খাব নালাগে কাৰণ ডাইজেশ্যন ভাল নহয় আৰু সেই বস্তুবিলাক ডাইজেষ্ট কৰিবলৈ আমাৰ অলপ প্ৰব্লেম হয় যদিও শাকটো দেখাত লাগে যে বহুত soft বস্তু leafy vegetables but that leafy vegetable should be eaten in the morning time daytime so that we can work more physical exercise is more in the daytime that is why we can digest them properly আৰু সেইবিলাক খালেও আমি কেনেকৈ খাওঁ তাৰ এটা যে যিটো আঁহ থাকে বা ওপৰৰ এটা লেয়াৰ থাকে সেইটো এৰাই পেলাই আমি খাওঁ গতিকে এইবিলাক কিছুমান কথা আছে আৰু এনেকৈ ধৰণে ডাইজেশ্যন হয় ইয়াৰ পাছত আমি যিটো চাম সেইটো হৈছে এমিবাৰ ক্ষেত্ৰত কেনেকৈ হয় এতিয়া আমি কি চালোঁ হিউমেন বিঙৰ ডাইজেশ্যন চালোঁ তাৰ পাছত আমি গম পালোঁ যে যিবিলাক মানে গ্ৰাছ ইটিং এনিমেলছ আছে সেইবিলাকৰ বিষয়ে আমি গম পালোঁ কেনেকৈ ডাইজেশ্যন হয় এতিয়া আমি চাইছোঁ যে ফিডিং এণ্ড ডাইজেশ্যন ইন এমিবা এটা হৈছে ইউনিচেলুলাৰ অৰ্গেনিজম মানে জাষ্ট এটা ছিংগল চেল থাকে গোটেই অৰ্গেনিজমটোত এটাই চেল থাকে আমাৰ নিচিনাকৈ তাৰ হাত ভৰি মুখ এইবিলাক নাই তাৰ অকল এটাই চেল থাকে আৰু তাৰ কোনো শ্বেপ নাই তোমালোকে দেখিছা তাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ এটা ষ্ট্ৰাকচাৰ তুমি যিকোনো শ্বেপৰে তাক তুমি আঁকিব পাৰা গতিকে এইটো হৈছে এমিবা আৰু ই এটাই চেল ই কেনেকৈ এতিয়া ফুড ল'ব কেনেকৈ খাব কেনেকৈ কি ডাইজেশ্যন প্ৰচেছ এইটো কথা আমি চাব লাগে এমিবা ইউনিচেলুলাৰ organism মানে যে single cell is present and it works all the functions of the cell all functions of the organism আৰু এতিয়া single cell organism আৰু ইয়াক আমি সাধাৰণতে পণ্ড ৱাটাৰ এনেকুৱা ধৰণৰ এৰিয়াবিলাকত বেছিকৈ পোৱা যায় আৰু একচুৱেলি ইহঁতক আমি খালী চকুৰে দেখা নাপাওঁ উই কেনট চি দেম উইথ আৱাৰ নেকেড আইজ আমি ইহঁতক একচুৱেলি দেখা নাপাওঁ কিন্তু ইহঁতৰ কিন্তু আমি যদিও দেখা নাপাওঁ কিন্তু সিহঁতিটো এক্সিষ্ট কৰে আৰু দে টেক ফুড সিহঁতে খানা খায় গতিকে সেইবিলাক সিহঁতে কেনেকৈ খায় কেনেকৈ সিহঁতে ইনটেক অফ ফুড কেনেকৈ হয় এইবিলাক আমি জানিব লাগিব আৰু ইহঁতৰ কি থাকে ইয়াৰ এটা চেল মেমব্ৰেন আছে বাহিৰৰ যিটো লেয়াৰ সেইটোক আমি কি বুলি কৈছোঁ চেল মেমব্ৰেন বুলি কৈছোঁ ইট হেজ এ চেল মেমব্ৰেন তাৰ পাছত হেভিং এ চেল মেমব্ৰেন
এইটো একচুৱেলি এমিবাৰ ডেছক্ৰিপশ্যনটো দিছে। এ নিউক্লিয়াছ, তাত নিউক্লিয়াছ থাকে, তোমালোকে দেখিছা ইয়াতে ডায়েগ্ৰামবিলাকত তোমালোকে ভালকে দেখিবা। ময়ো ড্ৰ কৰোঁতে তোমাৰ চেল মেমব্ৰেন দিছোঁ, নিউক্লিয়াছ দিছোঁ, আৰু ভিতৰৰ যিটো পৰ্চন আছে বাকী পৰ্চনখিনি ডেট ইজ চাইটোপ্লাজম। এ নিউক্লিয়াছ, চাইটোপ্লাজম, আৰু এই চাইটোপ্লাজমত কি থাকে জানানে? দেয়াৰ আৰ some small bubble like structure, সৰু 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 বাবল আছে। এইবিলাক দেখিছা তোমালোকে, সৰু 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 বাবল আছে, সেইবিলাকৰ স্মল বাবল লাইক ভেকুৱল, ভেকুৱল বুলি কওঁ আমি সেইবিলাকক। বাবল নিচিনা, বেগ নিচিনা, মানে য'ত কি হ'ব পাৰে, খানা সোমাব পাৰে। বাবল লাইক ষ্ট্ৰাকচাৰ, যাক আমি কি বুলি কৈছো, ভেকুৱল। হয়, স্মল বাবল লাইক ষ্ট্ৰাকচাৰ, ভেকুৱল ইজ প্ৰেজেণ্ট। এতিয়া ইহঁতে কি কৰে, চোৱা, যেতিয়া খানা দেখে, ইয়াত তোমালোকে দেখিছা ডায়েগ্ৰামটো, ৰ'বা মই দেখাই আছো। ইয়াত কি হৈছে, যেতিয়া ফুড পাৰ্টিকল, এই ব্লু কালাৰটো হৈছে ফুড পাৰ্টিকল, যেতিয়া আহি যায়, ইহঁতে কি কৰিছে দেখিছানে, চিউডোপডিয়া ফৰ্ম কৰে। ইট ফৰ্মছ চিউডোপডিয়া ৱেন ফুড পাৰ্টিকল কাম টুৱাৰ্ডছ ইট। মানে তাহাঁতে কি কৰে, ফিংগাৰ লাইক প্ৰজেকশ্যন কিছুমান, মানে হাতেৰে যেনেকে আমি কেটচ ধৰো, তেনেকুৱা এটা, মানে এইটো বল আৰু হাতেৰে কেটচ ধৰাৰ নিচিনাকে, মানে বডিটোতো সিহঁতৰ ফ্লেক্সিবল হয়, ফ্লেক্সিবল বডিটো কি কৰিছে, হাতৰ নিচিনা শ্বেপ এটা কৰিছে, ফিংগাৰ লাইক প্ৰজেকশ্যন, সেইকাৰণে চিউডোপডিয়া বুলি কৈছে, চিউডোপডিয়া। চিউডোপডিয়া মানে, চিউডো মানে ফেক, ফেক পডিয়া, মানে সিহঁতৰ ৰিয়েল নহয় সেই হাতকেইখন, কাৰণ সিহঁতৰতো একচুৱেলি হাত বুলি একো নাই, কাৰণ সিহঁতে অতি সৰু। গতিকে সিহঁতে যিটো ষ্ট্ৰাকচাৰ ফৰ্ম কৰে তাক চিউডোপডিয়া বুলি কৈছে। দে আৰ ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ হুইচ কেন হোল্ড দ্য ফুড। আৰু ফুডখিনি ষ্ট'ৰ কৰি ইহঁতে কি ষ্টাৰ্ট কৰে, ফুড ভেকুৱল এটা ক্ৰিয়েট কৰি পেলাই, ভিতৰত এনেকে ফুডখিনি সোমাই গৈছে দেখিছা। আৰু এই ফুড ভেকুৱলৰ ভিতৰতে ফুডখিনি সোমাই যাব, আৰু ভিতৰলৈ যেতিয়া সোমাই যায়, তেতিয়া ই কি কৰিব, ভিতৰত যিবিলাক চাইটোপ্লাজম আছে, সেই চাইটোপ্লাজমত লাইচোজোম এইবিলাক থাকে, সেইবিলাকে কি কৰে, এই ফুডখিনি ডাইজেষ্ট কৰাত হেল্প কৰে। ইয়াৰ পৰা কি হ'ব, কিছুমান এনজাইম ৰিলিজ হ'ব, যিবিলাকে কি কৰিব, ফুডখিনি ডাইজেষ্ট কৰিব। যিখিনি ফুড ডাইজেষ্ট হ'ব, সেইখিনি কি হ'ব, হোল বডিতে মিলি যাব। যিখিনি ডাইজেষ্ট হ'ব, প্ৰথমতে ফুডখিনি কি হ'ব, ভিতৰৰ ডাইজেশ্যন হ'ব, কাৰণ বাহিৰৰ মানে পৰা যিখিনি ফুড সোমালে, ইনজেকশ্যন মানে খালে, যেনেকৈ আমি মুখেৰে ভিতৰলৈ খাওঁ, হাতেদি মুখলৈ নিওঁ। এতিয়া ইহঁতে হাতটো নাই, গতিকে কি কৰিছে, ফিংগাৰ লাইক প্ৰজেকশ্যন এটা ষ্টাৰ্ট কৰিছে। মানে এটা ফিংগাৰ লাইক প্ৰজেকশ্যন, মানে সিহঁতৰ যিটো চেল আছে, সেই চেলটোকে সিহঁতে ফ্লেক্সিবল কৰি এটা ফিংগাৰ নিচিনা বনাইছে, আৰু কি হৈছে, সেই ফুডখিনি ভিতৰলৈ সোমাই গৈছে, আৰু ভিতৰলৈ সোমাই যাওঁতে এটা ফুড ভেকুৱল ক্ৰিয়েট হৈ গৈছে, এটা খালী জেগা এটা ক্ৰিয়েট হৈছে, তাৰ ভিতৰত ফুডটো সোমাই গ'ল। তাৰ পাছত কি হ'ল, ডাইজেশ্যন কি হ'ব, ইয়াৰ গোটেই জুচখিনি সোমাই যাব ইয়াৰ ভিতৰলৈ, মানে কি হয়, বাকী যিবিলাক লাইচোজোম আছে এইবিলাকে ডাইজেষ্ট কৰিবলৈ হেল্প কৰিব। ডাইজেশ্যন হোৱাৰ পাছত গোটেই হোল যিটো চেল, তাতে গোটেইখিনি এবজৰ্ব হৈ যাব। এবজৰ্ব হোৱাৰ পাছত ইট উইল ক্ৰিয়েট চাম প্ৰট'প্লাজম, বা যিখিনি এচিমিলেশ্যন, এচিমিলেশ্যন মানে আমি কি পাইছিলোঁ, যিখিনি ফুড এবজৰ্ব হয়, যেনেকৈ আমি খানা খালোঁ, খানা খোৱাৰ পাছত আমাৰ সেইখিনি ডাইজেষ্ট হ'ব, ডাইজেষ্ট হৈ আমাৰ গোটেই বডিটোৱে আমাৰ এনাৰ্জি পাব। সেই সেই ডাইজেষ্ট হোৱা ফুডখিনি আমি কি কৰিম, কিছুমান কামত ইউজ কৰিম, ডেট ইজ ন'ন এজ এচিমিলেশ্যন। এচিমিলেশ্যন মিনছ ইউটিলাইজেশ্যন অফ ফুড। আমি যে ফুডখিনি যে ইউটিলাইজ কৰোঁ, আমি ফুড খোৱাৰ কাৰণে, আমি খানা খোৱাৰ কাৰণে কাম কৰিব পাৰোঁ। আমাৰ বডিৰ বিভিন্ন ষ্ট্ৰাকচাৰবিলাক ক্ৰিয়েট কেনেকৈ হয়, এই ফুডৰ পৰাই হয়। গতিকে এচিমিলেশ্যন হৈ গ'ল, কিন্তু এচিমিলেশ্যন হোৱাৰ পাছত যিখিনি অদৰকাৰী আছিলে, সেইখিনি কি হ'ব, বাহিৰলৈ ওলাই যাব। আকৌ একেটা প্ৰচেছতে সি বাহিৰলৈ ওলাই যাব, গতিকে সেইটোক আমি কি বুলি কৈছোঁ, ইজেশ্যন। যেনেকৈ আমি কি কৰিছিলোঁ, মুখেৰে খাইছিলোঁ, তাৰ পাছত বডিত ডাইজেষ্ট হৈছিলে আমাৰ ষ্টমাক, স্মল ইণ্টেষ্টাইন, লিভাৰ, তাৰপাছত লাৰ্জ ইণ্টেষ্টাইনলৈ কি গৈছিলে, যিখিনি আনএবজৰ্বড ফুড আছিলে, আনডাইজেষ্টেড ফুড আছিলে, সেইখিনি ক'ত যায়, লাৰ্জ ইণ্টেষ্টাইনত যায়। ইয়াত তেনেকৈ সেইখিনি ক'ত যাব, সেই ফুড ভেকুৱলৰ পৰা ওলাই যাব, আৰু লাৰ্জ ইণ্টেষ্টাইনৰ পৰা যেনেকৈ আমাৰ বাহিৰলৈ ওলাই যায়, ইয়াৰ তেনেকৈ সেই চেলটোৰ পৰাই ওলাই যায়। অৰ্থাৎ এটা ছিংগল চেল, বাট ইট ৱৰ্কছ অল দ্য ফাংচন। যেনেকৈ আমাৰ কাৰণে কি আছে, মুখ আছে, তাৰপাছত ইছ'ফেগাছ আছে, তাৰপাছত ষ্টমাক আছে, তাৰপাছত স্মল ইণ্টেষ্টাইন, লাৰ্জ ইণ্টেষ্টাইন, লিভাৰ, পেনক্ৰিয়াছ। There are many organs which are present in our body only for digestion. আৰু বাকীবিলাকৰ কাৰণেতো বেলেগ বেলেগ আছেই। Even there are a lot of মানে organs for only for digestion also there are a lot of
organs, but for other but other organ system, baki jibilak organ system ase, for that also there are many different organs, but this amoeba has only one cell, আৰু সেই একটা cell এই সব কাম সম্পূৰ্ণ কৰিব পাৰে। গতিকে আমি কি ক'ব পাৰো, ইয়াত তোমালোকে পইণ্ট কেইটা লিখি থব পাৰা, it produces pseudopodia means finger like projections, but they are not true ones. Finger like projections, they produce a pseudopodia to catch food or for ingestion, to catch food or for ingestion by ingestion ক'ব পৰা, খানা খাবৰ কাৰণে। তাৰ পাছত আকৌ কি আহিলে, pseudopodia আৰু এটা আমি নাম ক'ব পাৰো, সেইটো হৈছে false feet। তোমালোকে কি বুলি ক'ব পাৰা, false feet বুলিও ক'ব পাৰা। তাৰ পাছত ইহঁতে কি কৰে, যিখিনি আছে, they food stored in the food vacuole, food stored in the food vacuole is digested by the enzymes. আৰু এই এনজাইমখিনি ক'ত থাকে, by the enzymes present in the cell। মই যে কৈছোঁ যেনেকৈ লাইচোজোম বা এইবিলাকত থকা যিবিলাক এনজাইম আছে, চাইটোপ্লাজমত থকা যিবিলাক এনজাইম আছে, সেইবিলাকে কি কৰিব, এনজাইমবিলাকে সাধাৰণতে ডাইজেশ্যনত হেল্প কৰে। যেনেকৈ আমাৰ কাৰ্বহাইড্ৰেট ডাইজেষ্ট কৰিছিলে চেলাইভা, চেলিভাৰী এমাইলেজ এইবিলাকে, তেনেকৈ ইয়াত থকা ফুডখিনিও ডাইজেষ্ট কৰিবৰ কাৰণে এনজাইম থাকিব। তাৰপাছত যেতিয়া ডাইজেষ্ট হৈ যাব, ডাইজেষ্টেড ফুড ইজ absorbed in the cytoplasm and assimilation occurs. Assimilation মানে utilization of the digested food. Assimilation মানে কিবা কিবি কামত সিহঁতক আমি ইউজ কৰিম। ইউজ মানে এমিবাই ইউজ কৰিব। Undigested food is expelled out and that is known as escission. Expelled out and it is known as escission. গতিকে এইখিনি কথা আমি গম পালো এমিবাৰ বিষয়ে। এতিয়ালৈকে আমি গোটেই চেপ্টাৰটো এমিবালৈকে তোমালোকৰ গোটেইখিনি চেপ্টাৰটোৰ গোটেইখিনি কথা যিমানখিনি আমি ডিছকাছ কৰিলোঁ এজ এ হোল আমি কি কি চালোঁ। প্ৰথমতে আমি নিউট্ৰিশ্যনৰ বিষয়ে গম পালোঁ যে হোৱাট ইজ নিউট্ৰিশ্যন, হোৱাট ইজ অট'ট্ৰফিক, হোৱাট ইজ হেট্ৰ'ট্ৰফিক নিউট্ৰিশ্যন। আমি প্ৰথমতে নিউট্ৰিশ্যন ইন প্লাণ্টছত পঢ়োঁতে আমি ফটোচিনথেচিছৰ কথা পঢ়িছিলোঁ। এতিয়া আমি নিউট্ৰিশ্যন ইন এনিমেলছৰ স্পেচিয়েলি আমি হিউমেন বিঙৰ বিষয়ে চালোঁ। হিউমেন বিঙৰ কথাত আমি গোটেইকেইটা ডিফাৰেণ্ট পাৰ্টৰ কথা, কোনটো পাৰ্টত কি ডাইজেষ্ট হয় আমি গোটেইখিনি গম পালোঁ। তাৰ পাছত আমি কি চালোঁ, প্লাণ্টছবিলাকৰ তাৰপাছত আমি চালোঁ যিবিলাক গ্ৰাছ ইটিং এনিমেল আছে সেইবিলাকৰ ডাইজেশ্যন কেনেকৈ হয়, সিহঁতৰ ষ্টমাকত কেনেকৈ ডাইজেশ্যন হয় আমি সেইটো চালোঁ। আৰু এতিয়া আমি কি চালোঁ, এমিবা যিবিলাক ছিংগল চেলড অৰ্গেনিজম, ছিংগল চেলুলাৰ অৰ্গেনিজমবিলাকৰ ক্ষেত্ৰত কেনেকৈ ডাইজেশ্যন প্ৰচেছটো হয়। এনেকৈ যেনেকৈ এমিবাৰ হ'ল ঠিক তেনেকৈ পেৰামেচিয়াম এইবিলাক প্ৰট'জোৱা এইবিলাকৰো হয়। গতিকে এইবিলাকৰ ডাইজেশ্যন প্ৰচেছবিলাক আমি চালোঁ আৰু এই চেপ্টাৰটো তোমালোকৰ এইখিনিতে শেষ হৈছে। গতিকে তোমালোকৰ যদি কিবা ডাউট আছে, এতিয়ালৈকে যিমানখিনি বুজালোঁ সেইখিনিৰ ওপৰত যদি কিবা ডাউট আছে জনাবা, আৰু কিবা বুজি নাপালে ক'বা।